নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো যোৰহাটৰ ফেক্টৰী এটাৰ ফালৰ পৰা মুকলি হৈছে। যোৰহাটৰ ফেক্টৰীত অনলাইন এক্সপাৰ্ট, হেল্পাৰ, ড্ৰাইভাৰ, চেলছমেন আৰু লেবাৰৰ বাবে কেণ্ডিডেট প্ৰয়োজন হৈছে। জবকেইটাৰ বাবে দৰমহা 36,000লৈকে লাভ কৰিব প্ৰতি মাহে। আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, 9365186319 আৰু 9859338702। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো মাৰুতি চুজুকি ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ৰিকুৱাৰ্ড চেলছ এক্সিকিউটিভ ফৰ মাৰুতি চুজুকি ডিলাৰ। লোকেশ্যনবোৰ হৈছে যোৰহাট, টিয়ক, মাজুলী, শিৱসাগৰ, গেলেকী, সোণাৰী, আমগুৰি, মৰিয়নি, তিতাবৰ। এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে। লগতে যিসকল কেণ্ডিডেটৰ চেলছত কাম কৰা মিনিমাম 1 বছৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8638498835। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো জিপ কাৰ ডিলাৰশ্বিপ গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। জিপ কাৰ ডিলাৰশ্বিপ ইন বেহাৰবাৰী, গুৱাহাটী আৰ্জেণ্টলি ৰিকুৱাৰ্ড। পোষ্টবোৰৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। 1 নম্বৰ পোষ্টটো হৈছে বডি শ্বপ ছুপাৰভাইজাৰ। 2 নম্বৰ এক্সপেৰিয়েঞ্চ টেলিকলাৰ। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। 3 নম্বৰ ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ আৰু 4 নম্বৰতে মাৰ্কেটিং ফিল্ড এক্সিকিউটিভ। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 8638066151। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন 5 ছেপ্টেম্বৰৰ ভিতৰত পঠিয়াব লাগিব। আৰু বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো হোটেল পেলাকিয় গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে হাউচকিপিং ছুপাৰভাইজাৰ। অভাৰচি এণ্ড মেনেজ অল হাউচকিপিং অপাৰেশ্যনছ, এনচিয়ৰিং এ ক্লিন এণ্ড কমফৰ্টেবল এনভাইৰনমেণ্ট ফৰ আৱাৰ গেষ্ট। এইখিনি আপোনালোকৰ জব ৰেছপঞ্চিবিলিটি হ'ব। বি নম্বৰ পোষ্টটো হৈছে F&B কেপ্টেইন। ছুপাৰভাইজ এণ্ড কোঅৰ্ডিনেট দ্য অপাৰেশ্যনছ অফ আৱাৰ ফুড এণ্ড বেভাৰেজ আউটলেটছ, ডেলিভাৰিং এক্সেপশ্যনেল ছাৰ্ভিচ টু আৱাৰ গেষ্ট। চি নম্বৰ পোষ্টটো হৈছে F&B GSA ষ্টেৱাৰ্ড। এছিষ্ট ইন দ্য প্ৰিপাৰেশ্যন এণ্ড ছাৰ্ভিচ অফ ফুড এণ্ড বেভাৰেজেছ, এনচিয়ৰিং দ্য হায়েষ্ট ষ্টেণ্ডাৰ্ডছ অফ কোৱালিটি এণ্ড এফিচিয়েঞ্চি। এইখিনি আপোনালোকৰ জব ৰেছপঞ্চিবিলিটি হ'ব। ডি নম্বৰ পোষ্টটো হৈছে চেলছ এক্সিকিউটিভ। ডেভেলপ এণ্ড ইমপ্লিমেণ্ট চেলছ ষ্ট্ৰেটেজিজ টু এট্ৰেক্ট নিউ বিজনেছ এণ্ড মেইনটেইন এক্সিষ্টিং ৰিলেশ্যনশ্বিপছ উইথ ক্লায়েণ্টছ। এইখিনি আপোনালোকৰ জব ৰেছপঞ্চিবিলিটি হ'ব চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন 5 ছেপ্টেম্বৰৰ ভিতৰত পঠিয়াই দিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো উডলেণ্ড গেষ্ট হাউচ যোৰহাটৰ ফালৰ পৰা মুকলি হৈছে। উডলেণ্ড গেষ্ট হাউচ যোৰহাট ৰিকুৱাৰ্ড। এ নম্বৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ। বি নম্বৰ হাউচকিপিং ষ্টাফ আৰু চি নম্বৰতে ইন হাউচ হেড কুক। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন 5 ছেপ্টেম্বৰৰ ভিতৰত পঠিয়াই দিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব।